আচলতে এইটো এটা সেউজ বিপ্লৱ। আজি আমাৰ এই ৰংমহল নিবাসী মানে ৮ গাঁও চুবা এটা আৰু এই চুবাৰ প্ৰায় ১০০ ঘৰ মানুহে ইয়াতে খেতি আৰম্ভ কৰিছে। মানে তেওঁলোকৰ উৎসাহ আছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে আপোনালোকে দেখিছে খেতি বাতি কি সুন্দৰ হৈছে আৰু দেখিছে কিমান উৎসাহেৰে আহিছে। সকলোৱে পিন্ধি উৰি আহি যেন মানে কিবা ডাঙৰ উৎসৱে পাতিছো আমি, ঠিক তেনেকুৱা ধৰণে সকলোৱে আহিছে, আনন্দিত হৈছে আৰু মানে তেওঁলোকে আমাকো উৎসাহ যোগাইছে যে খেতি বাতি কৰিব লাগে। ইয়াতে আৰু পিছত আৰু খেতি হ'ব, ভাল খেতি হ'ব, শৰীৰটো ভাল হৈছে, সেইকাৰণে সকলোৰে মুখত হাঁহি। এইটো আমি কাতি মাহৰ লাষ্টতে ছটিয়াইছিলো। হয়, ভালে হৈছে, যদিও পানীৰ ব্যৱস্থা নাই, প্ৰাকৃতিকভাৱে কৰা গৈছে। সাৰ চাৰ ইয়াতে প্ৰয়োগ হোৱা নাই, যিহেতু আমাৰ চাপৰীয়া মাটি। ইয়াতে আগতে আমি এইখিনি আমাৰ ৰাইজৰে মাটি, আমি গৰু গাইৰ কাৰণে ৰাখিছিলো, এতিয়াও ৰাখিছো এটা চাইড। আৰু ভাবিলো যে ঘাঁহ চাহো নহয় বেছি, বহুত জংঘল হৈ গৈছে, গতিকে একফাল আমি খেতি কৰো। এনেকুৱা ভাৱত মানে আমাৰ ৰাইজ গোটেই আলোচনা কৰি খেতিখিনি আৰম্ভ কৰিছে। এতিয়া ভালে হৈছে, সকলোৱে উৎসাহিত হৈছে মানুহ, আৰু ভৱিষ্যতেও তেওঁলোকে আৰু কৰিম বুলি আশা কৰিছে। আচলতে আমি সম্পূৰ্ণ জৈৱিক পদ্ধতিতে আমি এই বেহাৰ খেতিখিনি কৰিছোঁ। আচলতে আমি যিবিলাক বাহিৰৰ পৰা আমদানিকৃত বস্তু মানে সাৰ প্ৰয়োগ কৰে, যাৰ বিনিময়ত আমাৰ শাৰীৰিক বহুত অসুস্থতা দেখা দিয়ে, সেইকাৰণে আমি ভাবিছোঁ কি আমি সাৰ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিত আমি এই খেতিখিনি কৰিছোঁ। মানে ইয়াৰ পৰা হয়তো আমাৰ গাঁৱৰ নিশ্চয় উন্নতি হ'ব। আৰু আমাৰ খেতি কৰাৰ এটা উদ্দেশ্য হৈছে কি, আচলতে আমাৰ গাঁৱৰ যুৱ প্ৰজন্মক খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আচলতে ৮ গাঁও কৃষি পাম সমবায় সমিতিয়ে মানে উদ্যোগ লৈছোঁ। মানে তাত সফল হোৱা বুলি আমি ক'ব পাৰিম। কাৰণ কিহৰ কাৰণে আজি এই বেহাৰ তোলা কাৰ্যসূচীত বহু যুৱক, বহু যুৱতী আহি উপস্থিত হৈছে। এই চেগতে মই তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।